ৰাজ্যত এতিয়া চৌদিশে কা বিৰোধী প্ৰতিবাদ বিভিন্ন প্ৰান্তৰ সমান্তৰাল গৈ তিনিচুকীয়া জিলাৰ ফিলবাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ফিলবাৰী অঞ্চলৰ আটাইবোৰ যুৱ ছাত্ৰ সংগঠনে ফিলবাৰী থানাৰ সন্মুখতে এক প্ৰতিবাদী ৰেলী উলিয়ায়। প্ৰতিবাদৰ সময়ত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে কা আমি নামানো, কা আমি নুবুজো, বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা গবেগ জয়ে অসম আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। ডুমডুমাৰ পৰা সমৰেন বাৰৰ ৰিপৰ্ট চাওক, প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে সৰ্বকাৰণৰ কাৰণে এগৰাকী জাতিৰ গাদ্দাৰ হয় তেখেত। কাৰণ তেখেতলোকে যিখন বিজেপি নেতৃত্বাধীন চৰকাৰে জাতি মাটি ভেটি আৰু পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে, তাৰ পাছত কিন্তু আজি নাগৰিকত্ব সংশোধনী আইনখন জাপি দিয়াৰ পাছত অসমীয়া জাতি আজি সংকটত আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে সৰ্বকাৰণৰ কাৰণে সৰ্বশ্ৰেষ্ঠ তেখেত এগৰাকী জাতিৰ গাদ্দাৰ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে অসমখন যদি বিদেশী চৰণীয়া পথাৰ, তেতিয়াহ'লে কিন্তু তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আৰু তেখেতক সুকীয়াই দিছোঁ, অতি সোনকালে তেখেতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব। যদিহে তেখেতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব নোৱাৰে, তেখেত সঁচাকৈ আই মাতৃৰ সন্তান নহয়, প্ৰকৃততে অসমীয়া নহয় বুলি আমি গণ্য কৰিম। আৰু নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াক তেখেতে যে নাগৰিকত্ব সংশোধনী আইনৰ বাবে যে তেখেতে ৰঙা দলিচা পাৰি দিছে, আৰু বিজেপি চৰকাৰখনৰ কাৰণে, জাতি মাটি ভেটি চৰকাৰখনৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয় হ'ব নোৱাৰে। আমি সদৌ অসম ছাত্ৰ সন্থাই আইনী যুঁজৰ লগতে ৰাজপথৰ সংগ্ৰাম দুয়োটাভাৱে অব্যাহত ৰাখিছোঁ। আৰু যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিব, তেতিয়ালৈকে কিন্তু আমি সংগ্ৰাম কৰি যাম। এই সংগ্ৰাম এখন ডাঙৰ সংগ্ৰাম হ'ব। এই সংগ্ৰামখনত কিন্তু যিসকল সদাগৰ ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী আইনখন গৃহীত কৰাৰ ক্ষেত্ৰত ৰঙা দলিচা পাৰিছে, কোনো ব্যক্তিয়ে সেয়া ৰেহাই নাপাব, সেয়া স্পষ্ট কথা। চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা অসমৰ সমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠনে আজি ঐক্যবদ্ধভাৱে আজি ফিলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ এটাই, অসমৰ ৰাইজে কা মনা নাই, অসমৰ ৰাইজে অনাগত দিনতো কা নেমানে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বেলেগৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একেচাতে ক'ব পাৰিলে, পোনচাতে ক'ব পাৰিলে যে কা নালাগে বুলি বা কাৰ নিয়মাৱলী প্ৰযোজ্য কৰিব নালাগে বুলি, আপুনি কি কাৰণে অসমত কা প্ৰযোজ্য কৰিলে সেইটো আমি আচৰিত, আমি ভাবি নাপালোঁ। আপুনি ক'ব লাগিছিলে যে অসমৰ এজন মুখ্যমন্ত্ৰী খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত আপুনি ক'ব লাগিছিলে যে কাখনৰ নিয়মাৱলী ইয়াত প্ৰযোজ্য কৰিব নালাগিছিলে। কিন্তু আপুনি এই লোকসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আপোনালোকে কাৰ নিয়মাৱলী প্ৰযোজ্য কৰি অসমীয়া ৰাইজক ভৱিষ্যতৰ সংকটৰ গৰালৈ আপুনি ঠেলি দিছে। সেইকাৰণে আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক ক'ব বিচাৰিছোঁ, আপুনি অসমৰ বদন বৰফুকন হৈ থাকিব। অসমৰ ৰাইজে আপোনাক যুগান্তৰলৈকে অসমৰ ৰাইজে আপোনাক মনত ৰাখিব। উঠি অহা প্ৰজন্মই আপোনাৰ কথা কেতিয়াও সৎভাৱে বা ভালভাৱে কেতিয়াও আপোনাক আদৰি নল'ব। এইকাৰণে আপোনাক কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এজন অসমীয়া ভূমিপুত্ৰ, অসমীয়াসকলৰ যদি স্বাৰ্থত কাম কৰিলেহেঁতেন, অসমীয়া ৰাইজ আপোনাৰ লগত স্বাৰ্থত থাকিলেহেঁতেন। কিন্তু কি কাৰণে থাকিব? যদি অসমীয়াৰ জাতি সংকটত আছে, ভাষা সংস্কৃতি যদি সংকটত আছে, এইটো কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কোনো কাৰণত মানিব নোৱাৰে। আপোনালোকে দেখিছে অসমৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আইনী যুঁজ অব্যাহত ৰখাৰ প্ৰাক মুহূৰ্তত কি কাৰণে তেওঁলোকে কয় যে আমিহে সংবিধান বিৰোধী কাম কৰিছে বুলি। কিন্তু নহয়, আমি কৈছোঁ যে বিজেপি চৰকাৰহে সংবিধানিক বিৰোধী কাম কৰিছে। উচ্চতম ন্যায়ালয়ত যেতিয়া এটা কেছ ৰুজু হৈ আছে, তাৰ কোনো শুনানি হোৱাই নাই। নোহোৱাকৈ তেওঁলোকে কাৰ নিয়মাৱলী প্ৰযোজ্য কৰাৰ বিষয়টো অসমৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই। কি কাৰণে কৰিলে? তো আমি আপোনালোকে চাওক, অসমৰ কাষতে লাগি আছে বাংলাদেশ।
বাংলাদেশৰ পৰা যেতিয়া প্ৰব্ৰজন ঘটিব অসমলৈ, তেতিয়া অসমৰ জাতি সংকটত আহিব, ভাষা সংস্কৃতি সংকটত আহিব, অসমৰ ৰাজনৈতিকভাৱে অসমৰ ৰাইজ সংকটত আহিব। এইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ, জাতীয় জনগোষ্ঠীয় সংগঠনে কৈছোঁ যে অসমত কাৰ নিয়মাৱলী সোনকালে প্ৰত্যাহাৰ কৰক, অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা অসমৰ জাতীয় জনগোষ্ঠীয় সকলো দল সংগঠনে আমি ঐক্যবদ্ধভাৱে কিন্তু ৰাজপথলৈ ওলাই আহিম। তাত যদি আপোনালোকে প্ৰশাসনে কিন্তু বাধা প্ৰদান কৰে, তেতিয়াহ'লে আমি খালি গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে খালি আমি আন্দোলন কৰিম। তাত যদি আমাক জেললৈও আপোনালোকে পঠিয়ায়, তেতিয়াহ'লে আমি কুণ্ঠাবোধ নকৰোঁ। জেলত থাকিম, দুদিন থাকিম, এমাহ থাকিম, দুমাহ থাকিম, তাৰপাছত ওলাই আহিম, কিন্তু ৰাইজৰ স্বাৰ্থত কাম কৰিম। কিন্তু আপোনাৰ নিচিনাকৈ বদন হ'বলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বা আমাৰ যিখিনি দল সংগঠনে সেইখিনি বিচৰা নাই। সেইকাৰণে আপোনাক কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এতিয়াও সময় আছে, যিহেতু উচ্চতম ন্যায়ালয়ত কেছখন সাংবিধানিকভাৱে আমি যুঁজি আছোঁ, তাতো কথা আছে, তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেইকাৰণে আপুনি কা নালাগে বুলি কথাটো লোকসভাৰ প্ৰাক্ষণত কৈ দিয়ক। অসমৰ ৰাইজে অকণমান শান্ত পাব, আমিও দল সংগঠনে এই বিষয়ে কিন্তু আমি তেতিয়া দ্বিমত প্ৰকাশ কৰিবলগীয়া একো নাথাকিব।